হাই আমাৰ মীন পালক বন্ধুসকল, আজি এটা সৰু কথা সকলোৱে জনা কথা আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া মাছৰ ছিজন কালচাৰ টাইম আৰম্ভ হৈছে, মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু বেছিদিন নাই। এতিয়া আমি খালত যদিও টেম্পাৰেচাৰ কমি আছে তথাপিও আমি দানা দিয়া আৰম্ভ কৰিছোঁ অলপ অলপ। আজি আমি মাষ্টাৰ অইল কেক, যিটো আমাৰ খৰিচা, সেইটো আমি দিম। ঠাণ্ডা দিনত আমি গোটাকৈ দিম আৰু গৰম দিনত আমি পানীৰ লগত গুলি পেলাই তিয়াই দিওঁ। আমাৰ মীন পালক বন্ধুসকলৰ এটা সমস্যা আছে। সমস্যাটো হ'ল যে সকলোৰে সমস্যা যে আমি অৰিজিন খলিটো নাপাওঁ। বহুত মীন পালকৰ বহুত ঠাইত এনেকুৱা হয় যে অৰিজিন খলি তেওঁলোকে নাপায়, 2 নম্বৰী খলিটো পায়। তাৰ কাৰণে আমি কি কৰোঁ যে আমি আমাৰ অঞ্চলত যিবিলাক সৰু সৰু মিল আছে, সৰিয়হ পেৰা মিল, তাৰ পৰা আমি কালেকশ্যন কৰোঁ। একদম অৰিজিন গৰমে তেওঁলোকে সৰিয়হ পেৰি থাকে, তাৰ পৰা আমি কালেকশ্যন কৰোঁ। এটা মিলৰ পৰা আমি যিখিনি লাগে আমি নাপাওঁ, 4-5টা মিল আমি তেওঁৰ লগত সংযোগ থাকে, তাৰ পৰা আমি আনো। আৰু যাৰ কাৰণে আমি অৰিজিন খলিটো আমি পাবলৈ সক্ষম হওঁ। আৰু অৰিজিনটো নাপালে লছ, দামটো একে লয়, কিন্তু তাৰ যিটো প্ৰটিনৰ মাত্ৰা তাত বহুত নাথাকে। অৰিজিন খলিটোত এয়া আমাৰ অৰিজিন খলি, চাওক কালাৰ কি টপ টিপ কালাৰ হৈ আছে ন, এয়া একদম এইটো একদম অৰিজিন খলি। অৰিজিন নহ'লে এইটোত এতিয়া আমাৰ 30% আমি প্ৰটিন পাম অৰিজিনটোত, কিন্তু 2 নম্বৰী যিটো থাকে সেইটোত 16%, 17%, 12% এনেকুৱা থাকিব। যাৰ কাৰণে দামটো একে সমান গুচি যায়, অথচ মীন পালকৰ কোনো লাভ নহয়। গতিকে আপোনালোকক আমি এটাই ক'ম, আপোনালোকেও যিসকলে সমস্যাত আছে, যিসকলে ভাল পাই আছে তেওঁলোকৰ কথাটো সুকীয়া। যিসকলে ভাল খলি পোৱা নাই তেওঁলোকে গাঁৱৰ সৰু সৰু সৰিয়হ পেৰা মিলবিলাকত যাওক, তাৰ পৰা কালেকশ্যন কৰক, ধুনীয়াকৈ পাব, অৰিজিন পাব। এইবিলাক সুন্দৰ কালাৰ, একদম নাকত দিলে একদম মিঠাতেলৰ গুণ আহে। এইবিলাক সুন্দৰ হৈ আছে, সুন্দৰ শৈলী। গতিকে আমি এতিয়ালৈকে সেইটো সমস্যাত ভোগা নাই, আমি অৰিজিনটোকে পাই আছোঁ। আমি অলপ কষ্ট কৰোঁ, কালেকশ্যন কৰোঁ। গতিকে আজিলৈ ইমানে, ধন্যবাদ।